5 দিন অতিক্ৰম কৰাৰ পাছতো কোনো সন্ধান নাই অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ফিনবিৰু 14 নম্বৰ এলেকাৰ কয়লা কামৰ পৰা অপহৃত 3 শ্ৰমিক জ্ঞান থাপা, চন্দন নাৰ্জাৰী আৰু লেখক বৰাৰ। ইফালে কোনো বিদ্ৰোহী সংগঠনেও দায়িত্ব স্বীকাৰ কৰা নাই। আজি জ্ঞান থাপাৰ পৰিয়ালৰ সৈতে ঘটনাৰ বুজ ল'বলৈ উপস্থিত হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব আৰু বিদ্ৰোহী সংগঠনলৈ কাটাৰেৰে অনুৰোধ অপহৃত জ্ঞান থাপাৰ পিতৃৰ লগতে সংগঠনটোৰ। প্ৰায় শনিবাৰ 18 তাৰিখৰ পুৱতি নিশা 3টাৰ পৰা 4টামান বজাত ফিনবিৰো 1-2 যিখন ঠাই কয়লা মাইনিঙৰ যিখন ঠাই এই ঠাইৰ পৰা জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰী এই 3গৰাকী অসমীয়া থলগুৰি যুৱকক অপহৰণৰ কাণ্ড ইতিমধ্যে পোহৰলৈ আহিছে আৰু এতিয়ালৈকে কোনো বিদ্ৰোহী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই। এই দায়িত্ব স্বীকাৰ নকৰাত আমাৰ মনে দুখ পাইছে, কষ্ট পাইছে। আমি এই ঘৰৰ পৰিয়ালবৰ্গৰ লগত বাৰম্বাৰ যোগাযোগ স্থাপন কৰি আছোঁ। ঘৰৰ মানুহবোৰলৈকে এতিয়ালৈকে স্পষ্ট নহয় যে কোন এখন বিদ্ৰোহী সংগঠনে তেওঁলোকক কিডনেপ কৰিছে, কিহৰ কাৰণে কিডনেপ কৰিছে, চৰকাৰৰ লগত অমিল চিন্তাধাৰা বা তেওঁলোকৰ কথাবোৰ নিমিলা কাৰণে কিডনেপিং কৰিছে নে কোনোবা যাৰ লগত তেওঁলোকে কাম কাজ কৰি আছে তেওঁলোকৰ লগত কিবা মতন্যক্য থকাৰ কাৰণে কিডনেপিং কৰিছে, এই কথালৈকে এতিয়ালৈকে স্পষ্ট হোৱা নাই। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি অত্যন্ত স্পষ্ট ভাষাৰে ক'বলৈ বিচাৰিছোঁ আৰু বিশেষকৈ অসমীয়া থলগুৰিক সদায় ভাল পাওঁ বুলি কৈ থকা, সদায় অসমীয়া মানুহবোৰ মোৰ বুকুত আছে বুলি কৈ থকা পৰেশ বৰুৱা ডাঙৰীয়ালৈ আমি অতি আপোন শ্ৰদ্ধাভাৱেৰে তেখেতক আমি অনুৰোধ জনাইছোঁ, যদি বিদ্ৰোহী সংগঠনৰ মাজত আমাৰ এই 3গৰাকী থলগুৰি যুৱকসকল আছে তেতিয়াহ'লে পৰেশ বৰুৱা ডাঙৰীয়া আপুনি হস্তক্ষেপ কৰক এই গোটেই বিষয়ত আৰু এই দিন দুখীয়া হাজিৰা কৰি থকা এই 3গৰাকী যুৱকক অতি শীঘ্ৰে আৰু সুস্থ শৰীৰে তেওঁলোকে নিজৰ গৃহলৈ উভতাই পঠাই দিবৰ কাৰণে পৰেশ বৰুৱা ডাঙৰীয়াই যাতে ব্যৱস্থা গ্ৰহণ কৰে এই কথা আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই আজি জ্ঞান থাপাৰ বাসগৃহ স্থানৰ পৰা ক'বলৈ বিচাৰিছোঁ। আৰু আমি ক'বলৈ বিচাৰিছোঁ এতিয়ালৈকে পুলিচ প্ৰশাসনে হওক বা আৰ্মি মিলিটাৰী হওক এতিয়ালৈকে কোনো আমাৰ উচিত উত্তৰ দিব পৰা নাই। তেখেতসকল যিখন অপাৰেশ্যনবোৰ চলাই আছে এতিয়ালৈকে কোনো উচিত উত্তৰ পোৱা নাই। কিন্তু আমাৰ মনত বিভিন্ন ভয় আকাংক্ষাবোৰে ঘেৰি ধৰিছে, বিভিন্ন প্ৰশ্নবোৰে আমাৰ মনত আজি আবৃত্তি হ'ব হৈছে। যোৱা 5 দিন ধৰি কোনো খবৰ নোপোৱাত আমাৰ মনত দুখ আছে, কষ্ট আছে আৰু বিশেষকৈ জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰী এই 3গৰাকী ঘৰৰ মূল যিখন মানে ৰাজহাড় বুলি ক'ব লাগে, ইকনমিক ফাইনেন্সিয়েল ষ্টৰ যি ৰাজহাড় এই 3গৰাকী যুৱকসকল আছে। এই 3গৰাকী যুৱকসকলে কাম কাজ কৰি নিজৰ ঘৰবোৰ চলাই আছিলে। আজি এই 3গৰাকী ঘৰত আজি চোলা জ্বলাব পৰা অৱস্থাত নাই। আজি এই 3গৰাকী যুৱকসকল নিৰুদ্দেশ হোৱাৰ পাছৰ পৰা বা কিডনেপ হৈ যোৱাৰ পাছৰ পৰা ঘৰৰ মানুহবোৰত নিন্দাহৰণ হৈছে। আজি জ্ঞান থাপাৰ যিগৰাকী পিতৃ তেখেতৰ দিনে ৰাতে কান্দি অকলশৰীয়া জীৱন লৈ সিফালে পৰা সিফাল দৌৰা-দৌৰি কৰি থকা দেখিছোঁ আমি। লেখক বৰুৱা ঘৰত একে অৱস্থা, চন্দন নাৰ্জাৰী ঘৰতো একে অৱস্থা। গতিকে আমি পুনৰ এবাৰ কৈছোঁ বিশেষকৈ পৰেশ বৰুৱা ডাঙৰীয়া আপুনি গোটেই মেটাৰত ইণ্টাৰফেয়াৰ কৰি হস্তক্ষেপ কৰি মেলি যিকোনো বিদ্ৰোহী সংগঠনে তেখেতসকলক কিডনেপ কৰিছে কথাবোৰ স্পষ্ট কৰি দিব লাগে আৰু অতি শীঘ্ৰে তেওঁলোকৰ নিজৰ সুস্থ শৰীৰে ঘৰলৈ পঠাতে ব্যৱস্থা গ্ৰহণ কৰে। আপোনালোকে যাৰ লগত মতানৈক্য আছে, যাৰ লগত আপোনালোকৰ কথা বতৰাবোৰ চলি আছে তেওঁলোকৰ কাৰণে যাতে আমাৰ এই সহজ সৰল 3গৰাকী থলগুৰি যুৱকক যাতে বলি পাঠা কোনেও নহজায় তাৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি অনুৰোধ জনাইছোঁ। মোৰ ল'ৰাটো এতিয়া মই হাজিৰা পুজিৰা কৰি যাম দেউতা বুলি কৈ কিনে ঘৰৰ পৰা ওলাই গৈছিলে, এতিয়ালৈকে 5 দিন হৈ গ'ল ঘৰত আহি পোৱা নাই। তাৰ মাক নাই, ঘৰত এটা ছোৱালী নাই, মাইকী মানুহ নাই, ঘৰত এনেকুৱা অৱস্থা আছে। আমাৰ একটা তাৰ ভাই আছে বিকলংগ, এনেকুৱা অৱস্থাত আছোঁ। এতিয়া কোনোবা সংগঠন লৈ গৈছে মোৰ ল'ৰাটো, এইটো ভাল কৰি ওলাই কিনে মোৰ ঘৰত আনি দিয়ক, যেনেকৈ লৈছিলে এনেকৈ ওলাই দিয়ক। মই এইটো ক'ব বিচাৰিছোঁ। ক'ত কাম গৈছিলে? এইটো বোমঘাৰা যাম বুলি কৈছে, এইটো জেগা মই দেখি পোৱা নাই, ক'ত গৈছিলে বা এইটো মইতো ঘৰতে আছোঁ, মইতো ঘৰৰ পৰা বাহিৰতে এনেকৈ কামটো নাজানো। কাৰ কাম চাইছিলে? এইটো নাজানো, নামটো নাজানো মই। আপোনাৰ ক'ৰবাৰ পৰা ফোন চোন আহিছিলে নেকি? নাই, একো নাই, একো খবৰ নাই। একেবাৰে যিটো শুনি পালোঁ এনেকৈ অৱস্থাত আছে, নিউজ লাইভ আহি কিনে এনেকৈ হৈ গ'ল, এনেকৈ কথাটো খবৰ দিলে মোক হেৰি কৰিলে। এতিয়া মই কৈ দিলোঁ কথাটো হ'ব দিয়ে। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।